নমস্কাৰ। শ্ৰদ্ধাৰ আজিৰ এই স্বাধীনতা দিৱস কাৰ্যসূচীত উপস্থিত বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী মহোদয়া, সন্মানীয়া সহশিক্ষয়িত্ৰী বৰ্ষা গোস্বামী, বিনীতা মিলি, ৰান্ধনী সহায়িকাসকল, উপস্থিত অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ অতি মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে স্বাধীনতা দিৱস অনুষ্ঠানলৈ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি এই মহান ৰাষ্ট্ৰীয় অনুষ্ঠানটো উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আমি সকলোৱে জানো যে স্বাধীনতা দিৱস আমাৰ সকলোৰে বাবে এক গৌৰৱ উজ্জ্বল মুহূৰ্ত। ভাৰতৰ স্বাধীনতা দিৱস সকলো ভাৰতীয় নাগৰিকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। ইংৰাজসকলে ভাৰতবৰ্ষখন 200 বছৰ শাসন কৰিছিল। আজি 15 আগষ্ট। আজিৰ দিনটোতেই 1947 চনত ভাৰতবৰ্ষই ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল, অৰ্থাৎ স্বাধীনতা লাভ কৰিছিল। তেতিয়াৰ পৰাই 15 আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিল্লীৰ লালকিল্লাত প্ৰথমে পতাকা উত্তোলন কৰে। এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনাক শ্ৰদ্ধাঞ্জলি জনাই